ओम शांति। हेलो बंधु बान्धवी सकल आशा करूँ सकलो कुशले आछे। आपनालोक सकलोके मोर अन्य एटी ब्लगলৈ स्वागतम जनालो। बहुदिन बिरतिर पाছত आपनालोকৰ মাজলৈ মই ভিডিঅ' লৈ আহিছোঁ। आशा करूँ सकलोৱে ভিডিঅ'সমূহ আঁকোৱালি ল'ব আৰু পাৰিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব, লগতে লাইক কমেন্ট আৰু শ্বেয়াৰো কৰি দিব। এয়া 22 তাৰিখৰ ভিডিঅ', যোৱা 22 তাৰিখৰ। সকলোৱে জানে আমাৰ অতি মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দুখত সকলো দুখী হৈ আছে, কিন্তু তাৰে মাজেদি আমি কিছুমান নিত্য কৰ্তব্য কৰিবলগীয়া হৈছে দুখৰ মাজতো। এয়া যাত্ৰা কৰিছিলোঁ মোৰ দেউতাৰ ঘৰলৈ ডিব্ৰুগড়ৰ পৰা চাবুৱালৈ। এনেকৈয়ে ল'ৰাটোৱে লৈ গ'ল স্কুটিত, যিহেতু একো চলা নাছিলে, সকলো নিস্তব্ধ। এয়া দেখিছে, এইটো হ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, সম্পূৰ্ণ নিস্তব্ধ, যেন ৰাস্তাটোৱেও দুখতে চকুৰ পানী টুকি আছে জুবিনৰ দুখত। তেনেহেন এটা অৱস্থা চাৰিওফালে। গৈ পালোগে 22 তাৰিখে দেউতাহঁতৰ ঘৰ। 22 তাৰিখ নহয়, 21 তাৰিখে দেওবাৰে। আৰু এয়া হ'ল পুৱাৰ ভিডিঅ' 22 তাৰিখৰ। 22 তাৰিখে যিহেতু দেউতাৰ আৰু মাৰ বছৰেকীয়া শ্ৰাদ্ধ, এয়া পুৱা শুই উঠি ভাবিলোঁ আপোনালোকক অকণমান মই পৰিৱেশটো দেখাই দিওঁ। এয়া শুই উঠি আহি যেনেকৈ আছোঁ তেনেকৈয়ে অকণমান ভিডিঅ' ল'লোঁ। যিহেতু মোৰ দেউতায়েও খুব গছ গছনি প্ৰকৃতি খুব ভাল পায়। আমাৰ সৰু ঠাইখিনি দেউতাই গছ গছনিৰে ইমান ধুনীয়াকৈ থৈ গৈছে, তাকে অকণমান আপোনালোকক দেখাইছোঁ। সেয়া আমাৰ ঘৰখনৰ সৈতে দেউতাই সকলো গছ গছনি ইমান ধুনীয়াকৈ ৰুই থৈ গৈছে। এইখিনিও নেদেখালোহেঁতেন মই আপোনালোকক, ভিডিঅ'টো দিবলৈ মন নাছিল। এয়া আমাৰ এটা দেউতাৰ ঘৰৰ সদস্য টংকি, শহাপহুটি এনেকৈয়ে মাজে মাজে ঘূৰি ফুৰে সকলোৰে লগত। দুটি আছিল, এটি নাই আজিকালি, কিবা এটা হৈ বেচেৰা ঢুকাইছে। আৰু গছ গছনিৰে আমাৰ বাৰীখন ফল মূলেৰে দেউতাই ইমান ধুনীয়াকৈ পাতি থৈ গৈছে। এইখিনি দেখুৱাৰ কাৰণটো এটাই, জুবিনেও এইবিলাক খুব ভাল পাইছিলে প্ৰকৃতি। সেয়েহে কিছু দেউতাৰ লগতো যেন মিল আছে এনেকুৱা লাগে, সেয়েহে মই দেখাইছোঁ। খুব ভাল পাইছিল দেউতাই গছ গছনি সকলোবোৰ ইমান ধুনীয়াকৈ, তামোল বাৰী, আম কঁঠাল নগা টেঙা ৰবাব টেঙা সকলোবোৰ আছে বাৰীখনত। অকণমান ৰাতিপুৱা ভিডিঅ' ল'লোঁ আপোনালোকক দেখাওঁ বুলি। মই নিজৰো চিনস্বৰূপে থাকি যাব ভিডিঅ'টোত যিহেতু লোৱা হৈছে। কোন কেতিয়া ক'ত শেষ হৈ যাওঁ, নোহোৱা হৈ যাওঁ, কোনো ঠিকনা নোহোৱা হৈছে। এয়া খুবেই সুন্দৰকৈ বাৰীখন দেউতাই পাতি থৈ গৈছে। প্ৰতিজোপা গছ দেউতাই নিজ হাতেৰে ৰুইছে ইমান সুন্দৰকৈ। মাজতে আকৌ বাৰীখনৰ মাজত সেয়া বিলঙনি গছ ইমান ধুনীয়াকৈ আছে, সেয়াও দেখাই দিছোঁ। তাতো আছে বহুতো ঔষধি গুণ। 2-3জোপামান বাঁহ গছো ৰুই থৈ গৈছে দেউতাই। জেওৰাখন ভাগিলে ভাইটিয়ে চিন্তা কৰিব নালাগে, বাৰীতে বাঁহ এডাল কাটি আনি জেওৰা দিব পাৰে, সেয়াও দেউতাই ব্যৱস্থা কৰি থৈ গৈছে। যদিও চাকৰি নাই দেউতাৰ, ধুনীয়াকৈ ঘৰখন চলিব পৰাকৈ দুখন দোকানো বনাই দি থৈ গৈছে নাতিপুতি বোৱাৰীক। সেইখিনি ধুনীয়াকৈ পৰিচালনা কৰি আছে মোৰ ভাইটিৰ বোৱাৰী। তাই বহুতেই কৰ্মী, বোৱাৰীগৰাকী আমাৰ বহুত কৰ্মী, বহুত ভাল। ঘৰখন খুব ধুনীয়াকৈ পৰিচালনা কৰিছে আমাৰ সৰু ঘৰখনি। মা দেউতা নাই যদিও এনেকুৱা নালাগে যে মা দেউতা নাই ঘৰলৈ নাযাওঁ, সেইখিনি অনুভৱ হ'বলৈ নিদিয়ে বোৱাৰীগৰাকীয়ে। এয়া তাই একেবাৰে ঘৰুৱা সাজত এয়া কাম কাজ কৰি আছে। অকণমান মই তেনেকৈয়ে ভিডিঅ' লৈছিলোঁ। এয়া 10টামান বজালৈ লাহে লাহে ভকত আহিল, গোপিনী আহিল। নিয়ম অকণমান দেখাম আপোনালোকক, সকলোখিনি নেদেখাওঁ, ভিডিঅ' লোৱা নহ'ল।
অকণমানহে লোৱা হৈছে। এয়া আমাৰ একেবাৰে সৰু পেহী, চাবুৱাতে থাকে, দেউতাৰ সৰু ভণ্টি আৰু মোৰ ভাইটি, বাকী ভতিজী সকলোবোৰ আহিছে, ভতিজী ভাইটি এনেকৈয়ে। এয়া অকণমান নিয়ম মই আপোনালোকক দেখাই দিছোঁ। মটক সম্প্ৰদায়ৰ হয় নিয়মবিলাক, যিহেতু চাবুৱা অঞ্চলত আপোনালোকে সকলোৱে জানে মটক সম্প্ৰদায়ৰ লোকে বেছি আছে আৰু আমাৰ দেউতাহঁতেও মটক সম্প্ৰদায়ৰ মতেই নিয়ম নীতিবোৰ কৰে। যদিও আমি অৰিজিনেলি মানে আমাৰ আজু ককা আছিল ভৰত কলিতা, কিন্তু আমি এতিয়া দত্ত লিখোঁ। বাৰু বাকী সেইবিলাক সাধাৰণ কথা, কি লিখা নিলিখা অকণমান দেখাই দিলোঁ। আপোনালোকক গোপিনী শোভো দেখাই দিছোঁ ভকতেৰে সৈতে। সুন্দৰকৈ হৈ গ'ল দেউতা আৰু মাৰ বছৰেকীয়া শ্ৰাদ্ধভাগ। এইখিনিতে আপোনালোকক এটা বস্তু দেখাওঁ। আপোনালোকে নিশ্চয় দেখিছে, এয়া বিলনীয়াই প্ৰসাদ বিলাই আছে, মাহ প্ৰসাদ আৰু কল পিঠা। ভালকৈ মন কৰিলে দেখিব কলৰ পাতখন ওলোটাকৈ থৈছে। আচলতে তেখেতসকলে কলৰ পাতখন ওলোটাই প্ৰসাদ দিয়ে। আমাৰ অৱশ্যে ওলোটাকৈ নিদিওঁ, কিন্তু তাতে ওলোটাকৈ দিছে তেখেতলোকে। তেনেকৈয়ে মানি লৈছে আৰু ওলোটা কৰিয়ে, যিহেতু ভকতে যেনেকৈ দিছে তেনেকৈয়ে খাব লাগিব, নহয় জানো? ভকতৰ নিয়ম নীতি, যাৰ যেনেকুৱা য'ত পৰিৱেশ, যেনেকৈ ভকতে কয় তেনেকৈ হৈছে। আৰু এইফালে অকণমান ভিডিঅ' লৈছিলোঁ, ভতিজী হয় দুয়োজনী মোৰ, ভাইটিৰ ছোৱালী। আৰু এইফালে নাতিনীয়ে অকণমান ভিডিঅ' কৰি দিলে। সকামৰ শেষত সকলোৱে এনেকৈ ঘৰৰ সকলোৱে বংশ পৰিয়ালে সেৱা লয় ভকতক, তাৰে অকণমান দেখাই দিছোঁ। ইমানেই আছিল ভিডিঅ'টো। সকাম যিহেতু শেষ হ'ল, ভকত আৰু গোপিনী সকলো যাবলৈ ওলাই আহিল। নাতিনীৰ লগত অকণমান ভিডিঅ' লৈছোঁ তেনেকৈয়ে। অৱশ্যে ভিডিঅ' বনাবলৈ মনেই নাছিল। সকামৰ ভিডিঅ' যিহেতু ভকত গোপিনী খবৰ, সেয়েহে মই ভিডিঅ'টো দিছোঁ, কাৰণ মনটো বহুতেই দুখী হৈ আছোঁ। মই বুলি নহয়, গোটেই পৃথিৱীত চাগে গোটেই অসমৰ মানুহে, প্ৰতিঘৰ মানুহে জুবিনৰ দুখত দুখী হৈ আছে। গতিকে ভিডিঅ' বনোৱা মন নাছিল যদিও বনাইছোঁ, যিহেতু মা দেউতাৰ শ্ৰাদ্ধ, অকণমান চিন থাকি যাওক বুলি। এয়া শেষ হ'ল আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আৰু এটি ভিডিঅ' দিম মই চাবুৱাৰ, আপোনালোকে চাব। আৰু আজিৰ ভিডিঅ'টোত কিবা ভুল ক্ৰুটি ৰৈ গ'লে ক্ষমা কৰিব। শেষত মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। ওম শান্তি।